আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে যেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু দুই তিনটা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াটিয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে যেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু দুই তিনটা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াটিয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে যেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু দুই তিনটা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াটিয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে যেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু দুই তিনটা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াটিয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব